পুৱা 3:27 যি নিবৃত্তিৰ সময় পবিত্ৰ সময় সেই পবিত্ৰ সময় আছিল আৰু তাৰ পাছত যেতিয়া সূৰ্যোদয় হৈছিল সেই সময়ছোৱাতে মাক স্নান কৰা হৈছিল প্ৰথমতে আৰু তাৰ পাছত মাক ফলমূল অৰ্পণ কৰা হৈছিল পঞ্চবলী প্ৰথা যি আছে পঞ্চবলী দিয়া হৈছিল আৰু তাৰ পাছত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুখ্য প্ৰৱেশদ্বাৰ খুলি দিয়া হৈছে আৰু তাৰ পাছৰ পৰিৱেশ এয়া মৃন্ময় শৰ্মাই দেখুৱাব তাৰ পাছৰ পৰিৱেশ এক প্ৰকাৰ বিৰদি বাট নোপোৱা অৱস্থা বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাধাৰণ ভক্ত সেই ভক্তসকলে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে আপোনালোকে দৃশ্য দেখিলেই গম পাব চাওক কি ধৰণে ইয়াত বহু মানুহ প্ৰায় লক্ষ লক্ষ মানুহে ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে কোনো লোকে আগুৱাই যাবলৈ পৰা নাই কাৰণ আগৰ ফালে যথেষ্ট ভিৰ আৰু প্ৰত্যেকগৰাকী লোকে পূৰ্বৰ যি স্বাভাৱিক প্ৰক্ৰিয়া সেই স্বাভাৱিক প্ৰক্ৰিয়া অনুসৰি যি পূজা অৰ্চনা কৰিব পাৰিব সেই পূজা অৰ্চনা কৰিব পাৰিব আৰু তাৰ বাবে এই ধৰণে সকলোৱে নৈবেদ্য হাতত লৈ ধূপ চাকি হাতত লৈ পূজা অৰ্চনা কৰিবলৈ ওলাই আহিছে কিন্তু এটা কথা ঠিক যে পূৰ্বৰ যিটো প্ৰশাসনৰ ব্যৱস্থা সেই প্ৰশাসনৰ ব্যৱস্থা কিছু সলনি কৰা হৈছে আজিৰ দিনটোত সকলো লোককে মূল মন্দিৰত যিসকল লোকে শাৰী পাতি থিয় হৈছে সেই লোকসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে তাৰ সমান্তৰালভাৱে আজি যেতিয়াই নিবৃত্তি হৈছে নিবৃত্তিৰ পাছৰ পৰা ভক্তসকলে মাক দৰ্শন কৰি মাৰ চৰণত তেওঁলোকে যাবলৈ পাৰিছে গৰ্ভগৃহলৈ যাব পাৰিছে গতিকে তাৰ বাবে দেখিবলৈ পোৱা গৈছে যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীসকলে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে ওচৰ পাজৰৰ বিশেষকৈ গুৱাহাটী নাইবা ওচৰ পাজৰৰ যিখিনি লোক আছে সেই লোকখিনি ইয়ালৈ আহি পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় আজিৰ দিনটোত সেই স্বাভাৱিক প্ৰক্ৰিয়া পুনৰ ঘূৰি আহিছে আৰু স্বাভাৱিক প্ৰক্ৰিয়া ঘূৰি অহাৰ পাছৰ পৰিৱেশ এয়া এক প্ৰকাৰ বিৰদি বাট নোপোৱা অৱস্থা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাৰ চৰণত আজি মূৰ দুৱাই পূজা অৰ্চনা কৰিছে বিগত 3 দিনত যিহেতু মহাযোগ চলি আছিল আৰু সেই মহাযোগ চলি থকা সময়ছোৱাত কোনো ধৰণৰ লোকে ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল কাৰণ সম্পূৰ্ণ যি 3-4খন দুৱাৰ আছে সেই আটাইকেইখন দুৱাৰ বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ পাছত কোনো লোকে ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল স্বাভাৱিক যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ আছিল কিন্তু আজি দিনটোত যেতিয়াই খুলি দিয়া হৈছে খুলি দিয়াৰ পাছৰ পৰিৱেশ এয়া এক প্ৰকাৰ লোকাৰণ্য জনসমুদ্ৰত পৰিণত হৈছে আপোনালোকে ক'ৰ পৰা আহিছে আমি লখিমপুৰৰ পৰা আহিছোঁ ভাল লাগিছে যথেষ্ট ভিৰ বহুত ভিৰ কেইটা বজাত আহি পাইছে আপোনালোকে আমি সোনকালে আহিলোঁ চুপাৰত আহিলোঁ 6টা বজাতে আহি পালোঁ দৰ্শন হ'ল নেকি হোৱা নাই অলপ মূৰটো ঘূৰাইছে বাৰু বহিহে দিছোঁ মানুহ চাই ভাগ আপুনি ক'ৰ পৰা আছে বাঁকা জিলা আছে এই ধৰণে দেখিবলৈ পোৱা যায় যে পুৱা প্ৰায় পুৱতি নিশাই বিভিন্ন লোক বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে কিন্তু বহু লোকে দৰ্শন কৰিব পৰা নাই বিশেষকৈ আমি যদি দেখুৱাওঁ এইখিনি মুহূৰ্তত আমি বৈষ্ণৱ দৰ্শকসকলক দেখুৱাইছোঁ যে এইসকল লোকে হাতত নৈবেদ্য লৈ ধূপ চাকি লৈ সকলো লোক ওলাই আহিছে কিন্তু তেওঁলোকে দৰ্শন কৰিব পৰা নাই বাইদেউ কিমান সময়ৰ পৰা বহি আছে আপোনালোকে हिंदी सिंह इधर 2 घंटे से हाँ 2 घंटे से बहुत भीड़ है बहुत रस है बहुत गर्मी लग रही है बहुत ज़्यादा ही आप कहाँ से लाइन का कुछ हम लोग साथ में ही है लाइन का कुछ पता ही नहीं है किधर से जाना है कहाँ जाए कुछ पता नहीं बस बैठ गए कभी धक्का खा के इधर आ रहे कभी धक्का खा के उधर जा रहे हैं बस लास्ट में भी हाँ हम लोग बैठ गए कोई व्यवस्था नहीं है कहाँ बैठे कहाँ जाए कुछ पता नहीं है নিশ্চয় আজিৰ দিনটোত বিশেষকৈ ভক্তসকলে যিহেতু নিজৰ মনৰ পচন্দ অনুসৰি তেওঁলোকে পূজা অৰ্চনা কৰে ধূপ চাকি জ্বলায় গতিকে কিছু সময়ৰ প্ৰয়োজন হয় প্ৰতিগৰাকী ভক্তক আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলে যথেষ্ট সময় লৈছে আৰু সেইবাবে আচলতে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কোনো লোকে আগুৱাই আহিব পৰা নাই আপোনালোকে দৃশ্য দেখিলে অনুমান কৰিব পাৰিব এয়া হৈছে মাৰ মূল গৰ্ভগৃহৰ কাষৰ দৃশ্য আৰু কাষত এই ধৰণে হাজাৰ হাজাৰ ভক্তই এইখিনি মুহূৰ্তত মূৰত তেওঁলোকে যি নৈবেদ্য বা যি ধূপ চাকি আনিছে মাক অৰ্পণ কৰাৰ কাৰণে সেই সকলোখিনি লৈ এইখিনি মুহূৰ্তত ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে আগৰ ফালে যদি আমি দেখুৱাওঁ অইনফালে যদি আমি দেখুৱাওঁ মৃন্ময় শৰ্মাই দেখুৱাব অইনফালেও দেখিবলৈ পোৱা গৈছে এইটোৰ ফালৰ পৰা যথেষ্ট লোক ওলাই আছে যিসকল লোকে ভিতৰত পূজা অৰ্চনা কৰিছে সেই লোকসকল এইফালৰ পৰা ওলাই আহিছে আৰু ওলাই আহি ওপৰলৈ উঠি গৈ অন্য ফালেৰে ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে গতিকে খুব আজি কিছু অসুবিধাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে আপ কাহ আছে मैं आया हूँ वेस्ट बंगाल से जी फर्स्ट टाइम है तो सब ठीक है लेकिन इतनी भीड़ है सब कहाँ बिखर गए हैं पता नहीं বিজয়নগৰ কেনেকুৱা লাগিছে মাৰ ভালে লাগিছে মনটো প্ৰফুল্ল হৈ গৈছে কেইটা বজাত ওলাই আহিছিল ৰাতিপুৱা 4:30 বজাত মাক দৰ্শন কৰিলে নাই এনে বাহিৰে আৰু মাক দৰ্শন হ'ল নিশ্চয় এই ধৰণে মই কৈছোঁ যে ওচৰৰ পাজৰৰ যিসকল লোক সেই লোকসকলে আজিৰ দিনটোত নিবৃত্তিৰ পাছৰ সময়ছোৱাত মাক দৰ্শন কৰিবলৈ চেষ্টা কৰে আৰু
সেইবাবে দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ হৈছে আৰু আজিৰ দিনটোত যিহেতু কোনো ধৰণৰ VVIPৰ ব্যৱস্থা নাই, দৰ্শন কৰাৰ ব্যৱস্থা নাই VVIPৰ বাবে, গতিকে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে সকলো খুলি ৰখা হৈছে আৰু তাৰ পাছৰ পৰিৱেশ এয়া। हम गोरखपुर से आए उत्तर प्रदेश। हाँ पहली बार आए। बहुत भीड़ है भाई, बहुत भीड़ है। गर्मी कितनी है देखो ना, बहुत भीड़ है, हालत खराब। माँ के बारे में, माँ का आस्था है इसीलिए लोग आए हैं यहाँ पे, उनकी आस्था से ही लोग आए हैं। ये लोग आस्था से ही खड़े हैं, है ना, बहुत अच्छा है। নিশ্চয় পুৱা প্ৰায় 5 মান বজাৰ পৰা এই ধৰণে যিসকল ভক্ত সেই ভক্তসকলে অধীৰ আগ্ৰহেৰে মাৰ কাৰণে ৰৈ আছে। মাৰ যি অপাৰ মহিমা, কাৰণ মাক বিশ্বাস কৰা হয় যে এইকেইটা দিনত যি মহাযুগ 3 দিন গ'ল সেই তিনিটা দিনত পূজা অৰ্চনা কৰিলে মাৰ চৰণত মাৰ মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয় পৌৰাণিক আখ্যান অনুসৰি। আৰু তাৰ পাছত আজি নিবৃত্তি হোৱাৰ পাছৰ দিনটোতো যদি পূজা অৰ্চনা কৰা হয় মাৰ চৰণলৈ আহি, তেতিয়াহ'লে মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়, যি লোকবিশ্বাস পুৰণি শ বছৰ ধৰি প্ৰচলিত হৈ আছে। আৰু সেই অনুসৰি দেখিবলৈ পোৱা যায় এই ধৰণৰ ভক্তৰ ভিৰ হয়। এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা। এটা কথা বিশ্বাস কৰা হয় বা বহু ক্ষেত্ৰত প্ৰমাণিত হৈছে যে বিশেষকৈ আমি যদি চাওঁ বিভিন্ন প্ৰান্তত থকা বিশ্বৰ যে যিসমূহ মন্দিৰ মঠ মন্দিৰ আছে, বিশেষকৈ আমি যদি শাক্তধৰ্মী যিসমূহ মন্দিৰ আছে, প্ৰতিটো মঠ মন্দিৰৰ পৰা যিসকল ভক্ত বা যিসকল সাধু সন্যাসী সকলোৱে আজিৰ দিনটোত বা এই মহাযুগৰ 3টা দিন ইয়াত উপস্থিত হ'বলৈ চেষ্টা কৰে। মাৰ চৰণত তেওঁলোকৰ মনৰ আশা আকাংক্ষা ক'বলৈ চেষ্টা কৰে, মাৰ পৰা আশীষ গ্ৰহণ কৰিবলৈ চেষ্টা কৰে। তাৰ সমান্তৰালভাৱে তন্ত্ৰ মন্ত্ৰ সাধনা কৰা যিসকল তান্ত্ৰিক আছে, তান্ত্ৰিকসকলে তন্ত্ৰ সাধনা কৰাৰ পাছত যি সিদ্ধি লাভৰ প্ৰক্ৰিয়া, সেই সিদ্ধি লাভৰ প্ৰক্ৰিয়াটো ইয়ালৈ আহি মাৰ চৰণত তেওঁলোকে সিদ্ধি লাভৰ প্ৰক্ৰিয়াটো তেওঁলোকে কৰিবলৈ চেষ্টা কৰে। তাৰ সমান্তৰালভাৱে যোগীসকলে যোগ সাধনা কৰে, বৈষ্ণৱপন্থীসকলে বৈষ্ণৱ সাধনা কৰে। আনকি এইবাৰ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকো মাৰ চৰণলৈ আহিছে। এয়াই হৈছে মাৰ অপাৰ মহিমা মাহাত্য। কাৰণ আমি বিভিন্ন সময়ত দেখুৱাই যাওঁ যে মাৰ চৰণলৈ যিকোনো বাহিৰৰ পৰা যিসকল লোক, সেই বাহিৰৰ পৰা অহা লোকসকলে বিশেষকৈ VVIP সকলে প্ৰথমে মাক দৰ্শন কৰে আৰু মাক দৰ্শন কৰাৰ পাছতহে অসমৰ অন্যান্য ঠাইলৈ যায়। সেই যিটো প্ৰক্ৰিয়া পুৰণি শ বছৰ ধৰি চলি আহিছে, বৰ্তমানৰ সেই প্ৰথা বৰ্তমানৰ চলি থকা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম পুনৰ। আপ কাহা से? हरियाणा पानीपत से। यस, बहुत अच्छा लग रहा है, दर्शन हो गए हैं। हाँ बिल्कुल मिल गया है। कितने लोग हैं? 4 हैं, 3 लाइन में लगे हुए हैं। अभी भी कॉल करके पूछता हूँ कितनी देर है। कितने बजे से? अराउंड 3 o'clock वहाँ पे आ गए थे हम। उसके बाद अराउंड 6 o'clock यहाँ पे आ गए थे। इसके बाद लाइन में ही है और मेरा गुड लक था कि मैं आगे आ गया, वो पीछे रह गए। नहीं, उपाय क्या है, बस करना तो पड़ेगा ही। अब दर्शन करने आए तो নিশ্চয় হাৰিয়ানাৰ পৰা অহা এগৰাকী ভক্ত তেওঁৰ দুগৰাকী বন্ধুৰ সৈতে আহিছে আৰু আহি তেওঁ ইতিমধ্যে দৰ্শন কৰিলে। 3 বজাৰ পৰা তেওঁ অধীৰ আগ্ৰহেৰে ৰৈ আছিল। গতিকে এয়াই হৈছে মাৰ মহিমা, মাৰ অপাৰ মহিমা, মাৰ প্ৰতি থকা সমৰ্পিত মনোভাৱ। আৰু তাৰ বাবেই দেখিবলৈ পোৱা গৈছে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে। अरे वाह, हम लोग दिल्ली से आए हैं। दिल्ली से 2 जने आए, हम लोग फ्लाइट से आए थे। मतलब इतना रश कभी सोच नहीं सकते थे कि माता के दर्शन हो जाएंगे। VVIP दर्शन हुए हमें ऐसा कोई बंदा मिल गया कि जिसने हमें अंदर माता के भवन में ले गया। ये ऊपर वाले माता का प्रताप था, हमारी किस्मत थी, हमारे अच्छे थे। बस माता रानी ऐसी सबको दर्शन दें। फर्स्ट टाइम आई हूँ मैं, फर्स्ट टाइम आई हूँ। थैंक यू। এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাক দৰ্শন কৰিছে। আৰু আজি মই পুনৰ কৈছোঁ যে পূৰ্বৰ যিটো নীতি নিয়ম আছিলে, প্ৰশাসনিক নীতি নিয়ম নাইবা দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি নীতি নিয়ম বান্ধি দিয়া হৈছিলে যে পিছফালেৰে প্ৰৱেশ কৰি সন্মুখেৰে ওলাই যোৱাৰ ব্যৱস্থা, সেই ব্যৱস্থাটো আজি নাই। কাৰণ আজি সম্পূৰ্ণ মুক্তভাৱে সম্পূৰ্ণ নিজৰ মনৰ পচন্দ অনুসৰি পূজা অৰ্চনা কৰিব পাৰিব ভক্তসকলে। আৰু তাৰ বাবে এই ধৰণে ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। যদি একাংশ লোকে আমি পিছফালে দেখুৱাওঁ, পিছফালে একাংশ লোকে তাত পূজা অৰ্চনা কৰি আছে, কিন্তু সন্মুখৰ ফালৰ পৰা আমি দৃষ্টান্ত দেখুৱাই আছোঁ। সন্মুখৰ ফালৰ পৰিৱেশ এয়া। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। মাৰ চৰণলৈ আহি নিজকে সেৱা অৰ্চনা কৰিছে, নিজৰ মনৰ আশা আকাংক্ষা পূৰণৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিছে। বিগত কেইদিনত যি ব্যৱস্থা কৰিব পৰা নাছিল, গৰ্ভগৃহ দৰ্শন কৰিব পৰা নাছিল, কিন্তু আজিৰ দিনটোত সম্পূৰ্ণ পূৰ্বৰ পৰিৱেশ ঘূৰি আহিছে, স্বাভাৱিক প্ৰক্ৰিয়া। আৰু তাৰ পাছৰ পৰিৱেশ এয়া। আপ কাহা से? मैं बिहार से हूँ। नहीं, हाँ पहली बार आया, बहुत अच्छा महसूस होता है। माता रानी सबका ख्याल रखती है, जगत जननी जगदम्बा है। हम लोग बिहार में इसका बहुत पूजा पाठ करता है
माँ कामाख्या का बहुत याद करता है। हमारे वहाँ हर साल बिहार से अम्बुबासी मेला में लोग आता जाता है। हम भी आए हैं, नाम सुन के ही आए, पहली बार आए हैं। और है का माता सबको जो है मन की मुराद पूरी करती है और हमारी भी सुनेंगे। मैंने भी कुछ कह के जा रहा हूँ, हो सकता है माता फिर बुलावे, फिर मैं अम्बुबासी मेला फिर आऊँगा मैं। हम लोग तो अभी 7 आदमी एक साथ आए हुए हैं और बहुत से लोग आए हुए हैं पहले से ही। हम लोग अभी एक साथ 7 आदमी ही आए हुए हैं। अभी हम लोग यही ठहरे हुए हैं, 7 दिन से ठहरे हुए हैं। 1 सप्ताह हो गया, 1 सप्ताह से हम लोग यही है। हम लोग माँ कामाख्या का दर्शन करने आए। माता रानी की जय। নিশ্চয় এসপ্তাহ ধৰি এইসকল লোকে ইয়াত উপস্থিত আছে। মাৰ চৰণত তেওঁলোকে পূজা অৰ্চনা কৰিছে। আপ কাহ से? मैं आरा से, बिहार जी। बहुत अच्छा लग रहा है, भीड़ बहुत है। 2:30 बजे से हूँ यहाँ पे हाँ, लाइन में। बहुत अच्छा लग रहा है, बट भीड़ चक्कर में एकदम पागल हो रखे हैं सारे। 2:30 बजे से हूँ, 6 बजे 5 बजे उन्होंने छोड़ा, 6 साढ़े 6 बजे तक यहाँ पे। फिर तब से तो लाइन में ही लगे हुए हैं हम सारे। फैमिली के साथ आई हूँ, तब से हम सारे लाइन में ही लगे हुए हैं। मैं, मेरी मम्मा, मेरी बुआ, मेरे पापा, मेरे भैया सारे आए हैं हम। बहुत अच्छा लग रहा है माँ के दर्शन में, बट अभी तक दर्शन नहीं हो पाए माँ के, वो खराब लग रहा है। मुझे दर्शन करने हैं अभी, बाकी है मेरा। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শন কৰিবলৈ অধিক আগ্ৰহেৰে ৰৈ আছে এই ধৰণে। মই কৈছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা বিশ্বৰ য'তেই হিন্দু ধৰ্মাৱলম্বী লোক আছে, সেই লোকসকলে বিশেষকৈ যিসকলে ধৰ্মক বিশ্বাস কৰে, যিসকলে শাক্ত ধৰ্মক বিশ্বাস কৰে, যিসকলে মাক বিশ্বাস কৰে, সেইসকল লোকে আজিৰ দিনটোত ইয়ালৈ আহি মাৰ চৰণত পূজা অৰ্চনা কৰিবলৈ তেওঁলোকে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। আৰু যি জনবিশ্বাস বা লোকবিশ্বাস পৌৰাণিক আখ্যান অনুসৰি কালিকা পুৰাণ যোগিনী তন্ত্ৰত যিসমূহ কথা উল্লেখ আছে, সেই অনুসৰি যিহেতু বিভিন্ন বিশ্বাস কৰা হয় আজিৰ দিনটোত যে যেতিয়াই প্ৰবৃত্তি হৈছিল, প্ৰবৃত্তি হোৱাৰ সময়ছোৱাত মাৰ চৰণত, মাৰ য'ত জনীপীঠ আছে তাত আচলতে ৰক্তবস্ত্ৰ তাত দিয়া হৈছিল। আৰু সেই ৰক্তবস্ত্ৰ আজিৰ দিনটোত ভক্তসকলক পুৰোহিত নাইবা যিসকল পাণ্ডা আছে, সেই পাণ্ডাসকলে প্ৰসাদ আকাৰে তেওঁলোকক প্ৰদান কৰে। আৰু সেই যি বস্ত্ৰ, সেই বস্ত্ৰ যিগৰাকী লোকৰ লগত থাকে বা যিখন ঘৰত থাকে, সেই ঘৰখনৰ সকলো দিশতে উন্নয়ন হয় নাইবা মনৰ আশা আকাংক্ষা পূৰণ হয় বুলি মান্যতা আছে। আৰু সেই অনুসৰি সেই বস্ত্ৰৰ কাৰণেও যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কিন্তু বিগত সময়ছোৱাত দেখিবলৈ পোৱা যায় যে একাংশ লোকে, একাংশ সামাজিক মাধ্যমত একাংশ লোকে অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। বিশেষকৈ মাৰ সেই যি বস্ত্ৰ, সেই বস্ত্ৰক কোনো লোকে ক'ব বিচাৰে যে বগা বস্ত্ৰ প্ৰদান কৰা হয়। কিন্তু মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা বিগত কেইদিনত এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে কোনো ধৰণৰ বগা বস্ত্ৰ ভিতৰত দিয়া নহয়, কেৱল ৰংগ বস্ত্ৰ প্ৰদান কৰা হয়। আৰু সেই বস্ত্ৰ আজিৰ দিনটোত তাৰ পৰা উলিয়াই অনা হয়, মাৰ প্ৰসাদ স্বৰূপে সেয়া ভক্তসকলক দিয়া হয়। গতিকে সেই পৌৰাণিক বিশ্বাসসমূহ আছে, তাৰ সমান্তৰালভাৱে যোগীসকলে যোগ সাধনা কৰি যি সিদ্ধি লাভ কৰে, তান্ত্ৰিকসকলে তন্ত্ৰ সাধনা কৰি যি সিদ্ধি লাভ কৰে, সেইসমূহো মান্যতা আছে।